নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেললৈ আৰু এই ভিডিঅ'লৈ আপোনালোক সকলোকে মোষ্ট ওয়েলকাম। আজি এই ভিডিঅ'ৰ জৰিয়তে ধনু ৰাশিৰ জাতক জাতিকাৰ 2026 বৰ্ষৰ জুন মাহৰ পৰা অক্টোবৰ মাহলৈ জীৱনত কি মহা পৰিৱৰ্তন আহিব সেই বিষয়ে মই এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিবলৈ ওলাইছো। 2026 বৰ্ষৰ জুন মাহৰ পৰা অক্টোবৰ মাহলৈ এই 5 মাহ সময়ছোৱা আমাৰ সকলোৰে জীৱনৰ বাবে এক মহা পৰিৱৰ্তনৰ সময়। কিয়নো গুৰু বৃহস্পতি যাক গ্ৰহসমূহৰ মাজত সবাতোকৈ শুভ গ্ৰহ বুলি ধৰা হয়, সবাতোকৈ শক্তিশালী গ্ৰহ বুলি ধৰা হয়, সেই গুৰু বৃহস্পতিয়ে সুদীৰ্ঘ 12 বছৰ মূৰত 2026 বৰ্ষৰ 2 জুনৰ দিনা উচ্চ ৰাশিলৈ সম্পূৰ্ণ মাৰ্গী আৰু উদিত অৱস্থাত অৱস্থান কৰিব। গুৰু বৃহস্পতিয়ে 2026 বৰ্ষৰ 2 জুনৰ পৰা 31 অক্টোবৰলৈকে উচ্চ ৰাশিত অৰ্থাৎ কৰ্কট ৰাশিতেই থাকিব। গুৰুৱে সদায় আমাক আশীৰ্বাদেই দিয়ে। গুৰুৱে যেতিয়া উচ্চ ৰাশিলৈ অৱস্থান কৰে তেতিয়া আৰু শক্তিশালী হৈ পৰে। গতিকে আমি সকলো ৰাশিৰ জাতক জাতিকাই এই সময়ছোৱাত গুৰুৰ পৰা উপকৃত হ'বলৈ, গুৰুৰ পৰা আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হওঁ। আজি এই ভিডিঅ'ৰ জৰিয়তে ধনু ৰাশিৰ জাতক জাতিকাই গুৰু বৃহস্পতিৰ উচ্চ ৰাশিত অৱস্থানৰ ফলত জীৱনত কি কি ক্ষেত্ৰত উপকৃত হ'ব সেই বিষয়ে মই বিশ্লেষণ কৰিবলৈ ওলাইছো। যিসকল জাতক জাতিকাৰ চন্দ্ৰ ৰাশি ধনু, আজিৰ ভিডিঅ'টো তেওঁলোকৰ বাবে প্ৰস্তুত কৰা হৈছে। তেন্তে আহক এতিয়া মূল বিষয়বস্তুলৈ যাওঁ। ধনু ৰাশিৰ জাতক জাতিকাৰ আপোনালোকৰ ৰাশিৰ অধিপতি গ্ৰহই হৈছে গুৰু বৃহস্পতি আৰু গুৰু বৃহস্পতিয়ে 2026 বৰ্ষৰ 2 জুনৰ দিনা আপোনাৰ কুষ্ঠিৰ অষ্টম ভাৱত প্ৰৱেশ কৰিব। গুৰু বৃহস্পতিয়ে আপোনাৰ কুষ্ঠিৰ অষ্টম ভাৱত 2 জুনৰ পৰা 31 অক্টোবৰলৈকে থাকিব। এতিয়া চাওক আপোনাৰ কুষ্ঠিৰ অষ্টম ভাৱেনো কি বুজায়। আপোনাৰ কুষ্ঠিৰ অষ্টম ভাৱ হৈছে কোনো বিষয়ৰ ওপৰত গভীৰভাৱে অধ্যয়ন কৰা, গৱেষণা কৰাৰ ভাৱ, কোনো বিষয়ৰ ওপৰত ডিপলি ষ্টাডি আৰু ৰিচাৰ্চ কৰাৰ ভাৱ। গতিকে এই সময়ছোৱাত বহুতো ধনু ৰাশিৰ জাতক জাতিকাই হয়তো কোনো বিশেষ বিষয়ৰ ওপৰত গভীৰভাৱে অধ্যয়ন কৰিব পাৰে। বহুতো ছাত্ৰ ছাত্ৰীয়ে, বহুতো ধনু ৰাশিৰ শিক্ষাৰ্থীয়ে এই সময়ছোৱাত হয়তো কোনো বিষয়ৰ ওপৰত ডিপলি ৰিচাৰ্চ কৰিব পাৰে। লগতে আপোনাৰ কুষ্ঠিৰ অষ্টম ভাৱ হৈছে আপুনি নিজকে আত্মবিশ্লেষণ কৰা ভাৱ। পূৰ্বতে যদি আপোনালোকে কিবা কৰ্ম কৰিছিল আৰু সেই কৰ্মত যদি আপোনালোকে সফলতা লাভ কৰা নাছিল, তেন্তে এই সময়ছোৱাত আপোনালোকে তাৰ বাবে নিজকে আত্মবিশ্লেষণ কৰিবলৈ সক্ষম হ'ব। অৰ্থাৎ কি কি কাৰণত আপোনালোকে সফলতা লাভ কৰা নাছিল, কি কি কাৰণত আপোনালোকে নিজৰ লক্ষ্যত উপনীত হ'ব পৰা নাছিল, সেই বিষয়ে নিজকে ভালদৰে আত্মবিশ্লেষণ কৰিবলৈ, অৰ্থাৎ নিজৰ ভুলসমূহ বুজিবলৈ সক্ষম হ'ব। লগতে আপোনাৰ কুষ্ঠিৰ অষ্টম ভাৱ হৈছে আপোনাৰ অকাল ষ্টাডি অৰ্থাৎ গুপ্তবিদ্যাৰ ভাৱ। এই সময়ছোৱাত আপোনালোকৰ জ্যোতিষ, নিউমেৰলজি, বাস্তু, টেৰট ইত্যাদিৰ ওপৰত হয়তো যথেষ্ট ইণ্টাৰেষ্ট বাঢ়িব পাৰে, আকৃষ্টতা বাঢ়িব পাৰে, বা জীৱনত তেনেধৰণৰ বিষয়ৰ লগত সম্পৰ্ক থকা ব্যক্তিৰ আপোনালোকে সংস্পৰ্শত আহি হয়তো যথেষ্ট উপকৃত হ'ব পাৰে। লগতে আপোনাৰ কুষ্ঠিৰ অষ্টম ভাৱ হৈছে জীৱনত কিবা হঠাতে লাভ কৰাৰ ভাৱ। গতিকে এই সময়ছোৱাত আপোনালোকে হয়তো উত্তৰাধিকাৰ সূত্ৰেও কিবা সম্পত্তি লাভ কৰিব পাৰে। গতিকে এই সময়ছোৱাত আপোনালোকে ক'বলৈ গ'লে নিজৰ সাবকনচিয়াস মাইণ্ড আৰু ইনটিউচন ষ্ট্ৰং কৰি ৰাখিবলৈ চেষ্টা কৰিব। কাৰণ আপোনাৰ কুষ্ঠিৰ অষ্টম ভাৱৰ জৰিয়তে আপোনালোকক কিমান ইনটিউটিভ পাৱাৰ আছে, আপোনালোকৰ অন্তৰ্মন কিমান ষ্ট্ৰং, সেয়াও আমি পৰীক্ষা কৰোঁ। এই সময়ছোৱাত আপোনালোকে যদি ৰেগুলাৰ য়োগা মেডিটেশ্যন কৰে, তেন্তে আপোনালোকৰ নিজৰ সাবকনচিয়াস মাইণ্ডে কাম কৰা আৰম্ভ কৰিব। এই সময়ছোৱাত প্ৰতিদিনাখনে পুৱা আপোনালোকে পাৰিলে 10 মিনিট সময় ধ্যান কৰিব। তেতিয়া চাব আপোনালোকৰ ইনটিউচন, আপোনালোকৰ অন্তৰ্মন ষ্ট্ৰং হ'ব আৰু আপোনালোকে ভুল আৰু শুদ্ধৰ মাজত জাজমেন্ট কৰিবলৈ সক্ষম হ'ব। লগতে ভৱিষ্যতে কি হ'বলগীয়া আছে, ভৱিষ্যতৰ বিষয়েও আপোনালোকৰ মনে হয়তো এক সংকেত পাবলৈ আৰম্ভ কৰিব। যিহেতু আমাৰ সাবকনচিয়াস মাইণ্ড যেতিয়া ষ্ট্ৰং হয়, আমাৰ সাবকনচিয়াস মাইণ্ডে যেতিয়া কাম কৰা আৰম্ভ কৰে, তেতিয়া আমি ভৱিষ্যতৰ কথাবিলাকো মনত অনুধাৱন কৰিবলৈ কিছু হ'লেও সক্ষম
সক্ষম হওঁ গতিকে গুৰু বৃহস্পতিয়ে আপোনাৰ কুষ্টিৰ অষ্টম ভাৱত অৱস্থান কৰাৰ ফলত আপোনালোকে এইকেইটা বিষয়ৰ ওপৰত উপকৃত হ'ব এতিয়া চাওক গুৰুৰ দৃষ্টি ক'ত ক'ত পৰিব গুৰুৰ দৃষ্টিতে অমৃত বুলি ক'ব পাৰি গুৰুৰ তিনিটা দৃষ্টি আছে পঞ্চম সপ্তম আৰু নৱম গুৰুৰ পঞ্চম দৃষ্টি পৰিব 1 2 3 4 5 অৰ্থাৎ আপোনাৰ কুষ্টিৰ দ্বাদশ ভাৱত গুৰুৰ সপ্তম দৃষ্টি পৰিব আপোনাৰ কুষ্টিৰ দ্বিতীয় ভাৱত আৰু গুৰুৰ নৱম দৃষ্টি পৰিব আপোনাৰ কুষ্টিৰ চতুৰ্থ ভাৱত আপোনাৰ কুষ্টিৰ দ্বাদশ ভাৱ হৈছে আপোনাৰ আধ্যাত্মিকতাৰ ভাৱ গতিকে নিঃসন্দেহে এই সময়ছোৱাত আপোনাৰ ঈশ্বৰৰ ওপৰত অগাধ বিশ্বাস হ'ব ঈশ্বৰৰ ওপৰত গভীৰ বিশ্বাস হ'ব এই সময়ছোৱাত হয়তো আপোনালোকে দূৰণিত থকা তীৰ্থস্থানসমূহ দৰ্শন কৰিব পাৰে কিয়নো আপোনাৰ কুষ্টিৰ দ্বাদশ ভাৱ হৈছে ঘৰৰ পৰা বহুত দূৰত ভ্ৰমণ কৰাৰ ভাৱ বিদেশত ভ্ৰমণ কৰাৰ ভাৱ গতিকে এই সময়ছোৱাত আপোনালোকৰ হয়তো দূৰলৈ ভ্ৰমণ হ'ব পাৰে আৰু সেই ভ্ৰমণ হয়তো আধ্যাত্মিক ভ্ৰমণ হ'ব পাৰে লগতে আপোনাৰ কুষ্টিৰ অষ্টম ভাৱ হৈছে আপোনাৰ খৰচ পাতিৰ ভাৱ আপোনাৰ ব্যয়ৰ ভাৱ হয় এই সময়ছোৱাত আপোনালোকৰ হাতেৰে হয়তো যথেষ্ট টকা পইচা খৰচ হ'ব পাৰে কিন্তু হেয়া আপোনালোকে হয়তো ভাল কামত খৰচ কৰিব পাৰে কিবা ঘৰত মাঙ্গলিক কৰ্মত খৰচ কৰিব পাৰে নতুবা দান দক্ষিণা কৰোতে পুণ্য কৰোতেও হয়তো আপোনালোকে টকা পইচা এই সময়ছোৱাত খৰচ কৰিব পাৰে লগতে আপোনাৰ কুষ্টিৰ দ্বাদশ ভাৱৰ জৰিয়তে আমি যিহেতু বিদেশ ভ্ৰমণৰ কথাও অধ্যয়ন কৰো বিদেশত সেটেল হোৱাৰ কথাও অধ্যয়ন কৰো গতিকে এই সময়ছোৱাত বহুতো ধনুৰাশিৰ জাতক জাতিকাসকলে চাকৰি সূত্ৰে বা ব্যৱসায়ৰ সূত্ৰে ঘৰৰ পৰা বহু দূৰত বা বিদেশলৈ হয়তো যাত্ৰা কৰিব পাৰে বা যিসকলে অলৰেডি বিদেশত বিজনেছ কৰি আছে বা চাকৰি কৰি আছে তেওঁলোকৰ এই সময়ছোৱাত নিজৰ কেৰিয়াৰ যথেষ্ট গ্ৰোথ আৰু ডেভেলপ হ'ব লগতে এই সময়ছোৱাত বহুতো ধনুৰাশিৰ জাতক জাতিকাসকলে হয়তো এমএনসিত চাকৰি পাব পাৰে বা এই সময়ছোৱাত আপোনালোকে যদি ফৰেন প্ৰডাক্টছৰ ওপৰত ইম্পৰ্ট এক্সপৰ্ট আমদানি ৰপ্তানিৰ বেপাৰ বাণিজ্য কৰে তেন্তে যথেষ্ট উপকৃত হ'বলৈ লাভৱান হ'বলৈ সক্ষম হ'ব লগতে আপোনাৰ কুষ্টিৰ দ্বাদশ ভাৱৰ জৰিয়তে হস্পিটেল ৰিলেটেড সাৰ্ভিসৰ বিষয়েও আমি অধ্যয়ন কৰো গতিকে এই সময়ছোৱাত যিসকল ধনুৰাশিৰ জাতক জাতিকাই হস্পিটেলৰ লগত ৰিলেটেড কিবা সেৱাৰ লগত ইনভলভ হৈ আছে বা চাকৰি কৰি আছে তেওঁলোকৰ এই সময়ছোৱাত নিজৰ কেৰিয়াৰ যথেষ্ট গ্ৰোথ আৰু ডেভেলপ হ'ব লগতে গুৰুৰ দৃষ্টি আপোনাৰ কুষ্টিৰ দ্বিতীয় ভাৱত পৰিব ধনুৰাশিৰ জাতক জাতিকাসকল আপোনালোকে এটা কথা লক্ষ্য ৰাখিব হয় এই সময়ছোৱাত আপোনালোকৰ হাতেৰে যথেষ্ট টকা পইচা খৰচ হলো যথেষ্ট ব্যয় হলো আপোনালোকৰ কিন্তু হাতলৈ টকা পইচা আহিব কিয়নো আপোনাৰ কুষ্টিৰ দ্বিতীয় ভাৱ হৈছে আপোনাৰ ধনৰ ভাৱ আপোনাৰ ফ্যামিলিৰ ভাৱ লগতে আপোনাৰ কমিউনিকেশন স্কিল অৰ্থাৎ বাণীসমূহৰ ভাৱ বুলিও ক'ব পাৰি এই সময়ছোৱাত আপোনালোকৰ হাতেৰে টকা পইচা খৰচ হলো কিন্তু এখন হাতেৰে আপোনালোকৰ যথেষ্ট টকা পইচা আহিব লগতে এই সময়ছোৱাত আপোনালোকৰ ঘৰলৈ হয়তো কিবা সুখৰ বতৰা আহিব পাৰে ঘৰত হয়তো কিবা মাঙ্গলিক কৰ্ম হ'ব পাৰে লগতে এই সময়ছোৱাত যিসকল ধনুৰাশিৰ জাতক জাতিকা বিবাহিত তেওঁলোকৰ ফ্যামিলি প্লেনিংৰ সপোনো হয়তো পূৰণ হ'ব পাৰে অৰ্থাৎ এই সময়ছোৱাত বহুতো ধনুৰাশিৰ জাতক জাতিকাই হয়তো সন্তান লাভ কৰিব পাৰে হয়তো এই সময়ছোৱাত আপোনালোকৰ বেবি কনসিভ হ'ব পাৰে লগতে এই সময়ছোৱাত যিসকলে কমিউনিকেশনৰ লগত বাণীসমূহৰ লগত জড়িত থকা কৰ্মত ইনভলভ হৈ আছে যিসকলে টিচিং প্ৰফেশনৰ লগত জড়িত হৈ আছে যিসকলৰ কনসালটেন্সি বিজনেস কৰে যিসকলে সেলস বা মাৰ্কেটিংৰ লগত জড়িত চাকৰি কৰে যিসকল পলিটিশিয়ান লগতে যিসকলে পাব্লিক ৰিলেটেড জবছৰ বা বিজনেছৰ লগত জড়িত হৈ আছে তেওঁলোকে নিজা নিজা ফিল্ডত যথেষ্ট উন্নতি কৰিবলৈ উপকৃত হ'বলৈ এই সময়ছোৱাত সক্ষম হ'ব মাথো এই সময়ছোৱাত আপোনালোকে বেছি ইন্ট্ৰোভাৰ্ট হৈ নাথাকিব আপোনালোকে এই সময়ছোৱাত এক্সট্ৰোভাৰ্ট হ'বলৈ চেষ্টা কৰিব বিশেষকৈ নিজৰ ওয়াৰ্ক প্লেছত অৰ্থাৎ এই সময়ছোৱাত আপোনালোকে নিজৰ মনৰ ভাৱসমূহ ভালদৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিব নিজৰ প্ৰেজেন্টেশনসমূহ ভালদৰে আপোনালোকে এক্সপ্লেইন কৰিবলৈ দেখুৱাবলৈ চেষ্টা কৰিব তেতিয়াহে আপোনালোকে নিজৰ বাণীসমূহৰ জৰিয়তে সকলোকে আপোনালোকৰ ব্যক্তিত্বৰ জৰিয়তে আকৰ্ষিত কৰিবলৈ সক্ষম হ'ব লগতে গুৰু বৃহস্পতিৰ নৱম দৃষ্টি আপোনাৰ কুষ্টিৰ চতুৰ্থ ভাৱত পৰিব আপোনাৰ কুষ্টিৰ চতুৰ্থ ভাৱ হৈছে আপোনাৰ ঘৰুৱা সুখ শান্তিৰ ভাৱ লগতে আপোনাৰ জীৱনত আপোনালোকে প্ৰপাৰ্টি পাৰচেজ কৰিব পাৰে নে নোৱাৰে আপোনালোকে সম্পত্তি ক্ৰয় কৰিব পাৰে নে নোৱাৰে সেই বিষয়েও আমি অধ্যয়ন কৰো লগতে আপোনাৰ কুষ্টিৰ চতুৰ্থ ভাৱ হৈছে আপোনাৰ মাতৃৰ ভাৱ গতিকে এই সময়ছোৱাত বহুতো ধনুৰাশিৰ জাতক জাতিকাসকলে জীৱনত হয়তো নতুন সম্পত্তি ক্ৰয় কৰিব পাৰে নতুন মাটি কিনিব পাৰে নতুন গাড়ী নতুন বাইক বা নতুন এখন ভাল চাইকেলো হয়তো বহুতে
কিনিব পাৰে বা ঘৰটো হয়তো এই সময়ছোৱাত আপোনালোকে ইণ্টেৰিয়ৰ ডিজাইন কৰিব পাৰে, পুনৰ নিৰ্মাণ কৰিব পাৰে। লগতে এই সময়ছোৱাত আপোনালোকৰ মাতৃৰ স্বাস্থ্য পাতিও ভাল হ'ব। পূৰ্বতে যদি আপোনাৰ মাতৃৰ ভৰিৰ বিষ হৈছিল, আঁঠুৰ বিষ হৈছিল বা হাড়ৰ সমস্যা হৈছিল, সেই সমস্যাবোৰ দূৰ হ'ব, মাতৃৰ স্বাস্থ্য উন্নত হ'ব যদি আপোনালোকে প্ৰপাৰ ট্ৰিটমেণ্ট ইতিমধ্যে আৰম্ভ কৰিছে। লগতে এই সময়ছোৱাত আপোনালোকৰ ঘৰুৱা সুখ শান্তিও বৰ্তি থাকিব, ঘৰত হয়তো কিবা মাংগলিক কৰ্ম হ'ব পাৰে। গতিকে গুৰু বৃহস্পতিয়ে আপোনাৰ পুষ্টিৰ অষ্টম ভাৱত অৱস্থান কৰাৰ ফলত আপোনালোকে এইকেইটা বিষয়ৰ ওপৰত যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব। মাথো এই সময়ছোৱাত আপোনালোকে নিজৰ খোৱা বোৱাৰ ওপৰত গুৰুত্ব দিব, নিজৰ ডায়েট চাৰ্টৰ ওপৰত গুৰুত্ব দিব, নহলে এই সময়ছোৱাত আপোনালোকৰ পেটৰ বিষৰ হয়তো সমস্যাত পৰিব পাৰে, গেষ্ট্ৰিক, লিভাৰ বা কিডনি ৰিলেটেড সমস্যাটো হয়তো পৰিব পাৰে। গতিকে গুৰু বৃহস্পতিয়ে আপোনাৰ পুষ্টিৰ অষ্টম ভাৱত অৱস্থান কৰাৰ ফলত ধনু ৰাশিৰ জাতক জাতিকাসকলে নিজৰ কেৰিয়াৰ লগতে নিজৰ ব্যক্তিগত জীৱনতো গুৰুৰ পৰা আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'ব। মাথো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব যে এই সময়ছোৱাত আপোনালোকে কিমান এক্টিভ হয়, আপোনালোকে নিজৰ ফালৰ পৰা কিমান প্ৰচেষ্টা আগবঢ়ায়, আপোনালোকে নিজৰ ফালৰ পৰা নিজৰ কৰ্মত কিমানখিনি সঁপি দিব পাৰে। যি কি নহওক, প্ৰতিকাৰ হিচাপে আপোনালোকে প্ৰতিদিনাখনে বিষ্ণু সহস্ৰনাম জপ কৰিব। যিহেতু গুৰু বৃহস্পতি হৈছে আপোনাৰ ৰাশিৰ অধিপতি গ্ৰহ, গতিকে গুৰুক আপোনালোকে সন্তুষ্ট কৰিবই লাগিব আৰু তাৰ বাবে বিষ্ণু সহস্ৰনাম আপোনালোকে জপ কৰিব নোৱাৰিলেও আপোনালোকে কিন্তু শ্ৰৱণ কীৰ্তন কৰিব। লগতে প্ৰতিদিনাখনেই আপোনালোকে ওম নমঃ শিৱায় 108 বাৰ জপ কৰিব। সূৰ্য উদয় হোৱাৰ সময়ত সূৰ্যৰ ফালে চাই তামৰ পাত্ৰৰে জল অৰ্পণ কৰিব। লগতে প্ৰতিদিনাখনেই আপোনালোকে হনুমান চালিচা পাঠ কৰিব। তেনে ধনুৰাশিৰ জাতক জাতিকাসকল, এয়া হল জুন মাহৰ পৰা অক্টোবৰ মাহলৈ গুৰু বৃহস্পতিৰ জৰিয়তে আপোনালোকে জীৱনত কি কি ক্ষেত্ৰত উপকৃত হ'ব তাৰ এক থুলমূল ধাৰণা। মই প্ৰতিটো ভিডিঅ'তে কওঁ যে গুৰু বৃহস্পতিয়ে অৰ্থাৎ আপোনাৰ ৰাশিৰ অধিপতি গ্ৰহই যদি জন্মলগ্নতে অৰ্থাৎ আপোনাৰ কুস্থিতে এক শক্তিশালী স্থানত আছিল, তেন্তে মই কোৱা সকলোবোৰ শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। যি কি নহওক, আজিৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তেন্তে নিশ্চয় মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। সকলোৱে সুস্থ থাকক, লগতে সদায় হাঁহি থাকক, তাৰে কামনা কৰি আজিলৈ আহিছো। জয় শ্ৰী ৰাম, জয় বজৰংবলী।